আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে অথবা আপোনালোকে এতিয়াও আপোনাৰ নতুন ভোটাৰ আইডি কাৰ্ডটো অহা নাই, যদি আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, যদি আপোনালোকৰ এতিয়াও নতুন ভোটাৰ আইডি কাৰ্ডটো অহা নাই, যিহেতু ইলেকশ্যন আহি গ'ল, এতিয়া কিন্তু সকলোৰে ভোটাৰ আইডি কাৰ্ডৰ প্ৰয়োজন হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ নতুন ভোটাৰ আইডি কাৰ্ড অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সহজে আপোনালোকে আপোনাৰ মোবাইল ডেস্কটপৰ পৰা নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব বা আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো লাগিব। কেনেকুৱাকৈ আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব, মই ভাবিছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NBSP লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতে কিন্তু চেম প্ৰচেছ হয়। আপোনালোকে ফাৰ্ষ্ট এইটো অফিচিয়েল অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ওপৰত দিয়া থাকিব লগইন এণ্ড চাইন আপ। যদি আপোনালোকে এতিয়াও ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই তেনেহ'লে আপোনালোকে চাইন আপত ক্লিক কৰিব। যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাইছে তেনেহ'লে আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দি আছে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ফোন নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব নোৱাৰে, কমেণ্টত কিন্তু নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে লগইন কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া আছে ePIC ডাউনলোড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ePIC ডাউনলোড মোবাইলটো কিন্তু চেম প্ৰচেছ হয়। আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া ইয়াত চাব দিয়া আছে ePIC ডাউনলোড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব এপিক নম্বৰ, 2 নম্বৰত ৰেফাৰেঞ্চ নম্বৰ। যদি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড আছে বা আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো জানে তেনেহ'লে আপোনালোকে ইয়াত এপিক নম্বৰত টিক মাৰ্ক দি দিব। আৰু যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে তেনেহ'লে আপোনালোকে ইয়াত ৰেফাৰেঞ্চ নম্বৰ টিক মাৰ্ক দি আপোনালোকে ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰটো বহাই দিব। ইয়াত আপোনালোকৰ ষ্টেট নামটো আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব চাৰ্চৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। ইয়াত এপিক নম্বৰ অথবা ৰেফাৰেঞ্চ নম্বৰটো বহাই দিব আৰু ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব, এতিয়া ইয়াত আপোনাৰ ডিটেইলছটো সম্পূৰ্ণ আহি যাব। ইয়াত চাব চেণ্ড OTP। এতিয়া আপোনালোকে তলত আহি চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ তাত ফোন নম্বৰ দিছে তাত কিন্তু আধাৰ বা তাত ইয়াত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত দেখুৱাই দিব ডাউনলোড ePIC। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ মোবাইল বা ডেস্কটপত ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড হৈ যাব। এয়া চাব এইটো হৈছে নতুন ভোটাৰ আইডি কাৰ্ড। সেইকাৰণে যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে অথবা আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ অতি সহজে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা নতুন ভোটাৰ আইডি কাৰ্ডটো আজিয়ে ডাউনলোড কৰক। কিন্তু সকলোৰে ভোটাৰ আইডি কাৰ্ডটো লাগিব, যিহেতু ইলেকশ্যন আহি গৈছে। আপোনালোকে এনেকুৱাকৈ নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰক আজিয়ে আপোনাৰ মোবাইলৰ পৰা।